ৰাজ্য চৌদিশে কেৱল ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি সমাগত ৰঙালী বিহুলৈ মাজত আৰু ২-৩টা দিন বাকী এতিয়া ৰাজ্য চৌদিশে কেৱল ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি ক'ৰবাত যদি নাচনীয়ে নাচৰ আখৰা কৰিছে ক'ৰবাত ঢুলীয়াসকলে ঢোলৰ আখৰা কৰিছে মুঠৰ ওপৰত এতিয়া ক'বলৈ গ'লে ৰাজ্যখনৰ ৰঙালী কাদৰাৰ উখল মাখল পৰিৱেশ হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ আৰু ২-৩টা দিন বাকী তাৰ প্ৰাক মুহূৰ্তত এনেধৰণে এতিয়া দেখা পোৱা গৈছে চাবুৱাৰ বগডুম ভৰলুৱা গাঁৱৰ যিসকল মটক জনগোষ্ঠীৰ লোক আছে এই লোকসকলে ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এনেধৰণে গাভৰুসকলে যি ঠাইত বিহু কৰে আচলতে গছৰ তলত বিহু কৰে সেই ঠাইত নিশা আহি এনেধৰণে এতিয়া বালি হুঁচৰি হঠাৎ হুঁচৰি আখৰা কৰা পৰিলক্ষিত হৈছে মই ইয়াৰ যিসকল লোক আছে আমি তেওঁলোকৰ লগত আমি কথা পাতিবৰ বাবে আমি যত্ন কৰিম ইতিমধ্যে দেখা পোৱা গৈছে আপোনালোকৰ গাঁওখনৰ সকলো লোক ওলাই আহি হুঁচৰি আখৰা কৰা দেখা পোৱা গৈছে কি ক'ব মই লগতে ওলাই আহোঁ মোক কোৱাৰ কাৰণে মই আহোঁ আহি কিনে ল'ৰাখিনিৰ লগত যিখিনি শিকাব লাগে শিকাই থাকোঁহি বিহু চিহু কৰি এই কি পৰম্পৰা এইটো আপোনালোকে যে নিশা ভাগত অতীতৰ পৰম্পৰা আমি এইটো যদি এৰি দিওঁ নহয় আমাৰ অসমবাসী একোৱে নাথাকিব কি বুলি কোৱা হয় এই যে আপোনালোকে নিশা হুঁচৰি গাইছে এতিয়া কি বুলি কোৱা হয় এইটো আমাৰ হুঁচৰিটো মানে এইটো হ'ল আমি ইহাচল কৰা হয় এইটো গছ তলৰ বিহুত আমি ইহাচল কৰি যাতে মানুহৰ গাঁৱতে ক'তো ভুল ভ্ৰান্তি নহয় গৃহস্থ ঘৰত হুঁচৰি কাৰণে ভুল নহয় সেইটো বালি হুঁচৰি বুলি কয় বালি হুঁচৰি আকৌ বিহু নমোৱা বুলি কয় বালি হুঁচৰি বুলি কোৱা হয় কেইদিনৰ পৰা কৰি আছে এইটো আজি এই 10 দিনমান হ'ল মাজতে বৰষুণ দিলে 2 দিনমান নাই গোৱা তাৰপৰা গায়লৈকে গাব কাইলৈ দিনটো আছে সোমবাৰটো উকা আগলৈকে আমি গোৱা হয় তাৰপিছত গোৱা নহয় এতিয়া গাভৰুসকলে এই ঠাইত বিহু কৰে নহয় জানো এতিয়া গাভৰুসকলে কেতিয়াবা বিহু কৰিব প্ৰথম বুধবাৰৰ পৰা কৰিব বিহু মানে বুধবাৰটোৰ লগত নে এক বহাগ বুধবাৰ দিনাখনৰ পৰা সিহঁতে বিহু ইয়াত বুধবাৰটোৰ লগত নে এক বহাগ দিনাখনি বিহু কৰে ইয়াত অন্য দিনা নকয় প্ৰথম বহাগৰ প্ৰথম দিনটোতে এক বহাগ প্ৰথম বহাগতে সেইদিনাই বিহু কৰিব লাগিব ধুনীয়া বিহু গীত গায় মই গাওঁ বিহু গীত এটা যদি গাই দিয়ে গাই দিম অসমবাসীৰ কাৰণে বহাগৰ বিহুটি অসমবাসীৰ কাৰণে বহাগৰ বিহুটি বছৰত এবাৰহে আহে জান চাই নাই বছৰত এবাৰ থাকিম বা হৈ নাথাকিম অহা বছৰ বিহুলৈ থাকিম বা হৈ নাথাকিম অহা বছৰ বিহুলৈ কপালত কিনো লিখা আছে আছে নাই জান কপালত কিনো লিখা কপালত কিনো এতিয়া সাধাৰণতে এতিয়া দেখা পোৱা যায় গাঁওসমূহত বা নগৰসমূহত যিটো ষ্টেজৰ বিহু বা মঞ্চৰ বিহু বুলি কোৱা হয় মঞ্চৰ বিহুত যি ধৰণে গুৰুত্ব প্ৰদান কৰিছে আপোনালোকৰ এই গাঁওখনৰ কেনেধৰণৰ কি পৰম্পৰা আছে আমাৰ এনেকৈ পৰম্পৰা আছে আমি ষ্টেজত গাবলৈ হ'লেও আমাৰ সেইখিনি আছে বেলেগ হুঁচৰি বেলেগ বিহু নাম গোটেইখিনি আছে তাৰমানে গোটেই ল'ৰাখিনি